গুড ইভিনিং ৰাইজ। আমি আজি যাই আছোঁ মাছ মাৰিবলৈ। আমাৰ ইয়াতে এটা পুখুৰী আছে, পুখুৰী নহয় বিল টাইপৰ, আৰু তাতে বহুত মাছ পোৱা যায়। পুঠি, খলিহনা, বহুত ধৰণৰ মাছ পোৱা যায়। আজি গৈ আছোঁ মাছ মাৰিবলৈ। এতিয়া চাওঁ মাছ মাৰি কিমান মাছ পোৱা যায়, আপোনালোকক দেখাই আছোঁ। মাছ কচম ৰাইজ, ৰ'দটো কিন্তু একদম টিকা ফাটা ৰ'দ। এইটো ৰ'দত মাছ মৰাটো ধেমালি নহয় দেই। মাছ যদি নাপাওঁ আজিৰ পৰাও নাহোঁ মাছ মাৰিব। আজি মাছ লৈহে যাম, নহ'লে মাছ মৰা বাদ দি দিয়ে। এতিয়া চাওঁ মাছ পাওঁনে নাই, আপোনালোকক দেখাই আছোঁ বাৰু মাছটো কিমান পোৱা যায় নে কি কোৱা ৰাইজ। বলক, এইটো জালটো লৈ আহিলোঁ। এই জালটো পাতাম। এইটো আমাৰ ফালে কয় ফাঁচি জাল বুলি। এইটো 20 নম্বৰী হয়। এইটো এতিয়া পানীত পতাই দিম। এইটো বিলটোত পাতি থ'ম, তাৰপিছত মাছ কিমান পাওঁ দেখাই আছোঁ। ৰাইজ পানী চাওক, পানী বহুত, মাছো ভাল পোৱা যায়। আজি কি হয় গম নাপাওঁ। মাছটো এতিয়া জালটো পাতি দিম, পতাৰ পিছতহে মাছৰ কথাটো গম পাম। আৰু ইয়াৰ জাল মাছ মাৰা শেষ হ'ল গাইজ। এতিয়া যাই আছোঁ, মাছটো ইয়াতে আছে। মাছ জাল উঠাই ল'লোঁ। পানী বহুত বেছি, তাৰ কাৰণে মাছটো পোৱা নাযায়। আজিলৈকে সমাপ্ত কৰিছোঁ। ভাবিছিলোঁ মাছ পাম বাৰু, কিন্তু ইমান মাছ নাপালোঁ। ভাবিছিলোঁ যিখিনি মানে ভবা হৈছিলে সিমানখিনি মাছ পোৱা নাই। গতিকে কি কৰিম আৰু ৰাইজ, এতিয়া ঘৰলৈ বলক।